শিৱসাগৰৰ আশ্ৰয় শিবিৰত সম্পন্ন তিলনি ৰুদ্ৰসাগৰৰ সেনা জোৱান ধীৰেন চন্দ্ৰ ভৰালীৰ মৃত্যু হৈছিল আৰু আশ্ৰয় শিবিৰতেই ধৰ্মীয় ৰীতি নীতিৰে সম্পন্ন কৰা হয় তিলনি পৰিয়ালটোৱে এতিয়াও লাভ কৰা নাই চৰকাৰৰ 15,000 টকাৰ সাহায্য আৰু টকাৰ অভাৱতেই অনুষ্টুপীয়াকৈ সম্পন্ন কৰিবলগীয়া হ'ল তিলনি আজি আমি ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ ৰাধিকানগৰ গাঁৱৰ বাসিন্দা হয়। আমাৰ আজি বান বিধ্বস্ত হোৱা তাত গাঁওখন সম্পূৰ্ণ ডুবি আছে। এতিয়াও ঘৰবিলাকত একঁকাল পানী আছেই। কিন্তু তেনে পৰিস্থিতিতে আমি ৰাইজসকল ইফালৰ পৰা সিফালে ওখ ঠাইলৈ দৌৰি থাকোঁতে আমাৰে মাজৰ মোৰ বৰদেউতাই হয়। তেওঁ এসময়ত ডিফেন্সত চাকৰি কৰিছিলে, ধীৰেন চন্দ্ৰ ভৰালী। লগতে 1983 পৰা আমাৰ ৰুদ্ৰসাগৰ অঞ্চলৰ এখন জেৰেঙা পথাৰৰ সমবায় সমিতিও তেওঁ চলাই আছিল 2025 চনলৈকে। তেখেতৰ শাৰীৰিকভাৱে অকণমান অসুস্থ আছিলে যদিও এই আশ্ৰমতে তেওঁ পৰলোকপ্ৰাপ্তি ঘটে আৰু তেখেতৰ আজি তৃতীয় দিনা কাৰ্যসূচী তিলানি আমি ইয়াতেই যেনে তেনে কৰিবলগীয়া হৈছে কৰ্মভাগী যিহেতু নীতি নিয়ম কৰিবই লাগিব সেয়েহে আমি সেই কৰ্মখিনি কৰিবলগীয়া হৈছে আৰু এটা দুখ লগা বিষয় বৰদেউতা ইমান মানে সামাজিক ক্ষেত্ৰত আগ্ৰহ আছিলে যদিও বৰ্তমানলৈকে তেখেতৰ যোনবোৰ সমবায় হওক বা বিভিন্ন মহলৰ মানুহখিনিয়ে হওক তেখেতলোকক কিন্তু আমি ইয়াত দেখি পোৱাই নাই আৰু বান বিধ্বস্ত লোকসকলক চৰকাৰে যিখিনি মানে নিৰ্ধাৰিত শিৱসাগৰৰ আশ্ৰয় শিবিৰত সম্পন্ন তিলনি ৰুদ্ৰসাগৰৰ সেনা জোৱান ধীৰেন চন্দ্ৰ ভৰালীৰ মৃত্যু হৈছিল আৰু আশ্ৰয় শিবিৰতেই ধৰ্মীয় ৰীতি নীতিৰে সম্পন্ন কৰা হয় তিলনি পৰিয়ালটোৱে এতিয়াও লাভ কৰা নাই চৰকাৰৰ 15,000 টকাৰ সাহায্য আৰু টকাৰ অভাৱতেই অনুষ্টুপীয়াকৈ সম্পন্ন কৰিবলগীয়া হ'ল তিলনি আজি আমি ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ ৰাধিকানগৰ গাঁৱৰ বাসিন্দা হয়। আমাৰ আজি বান বিধ্বস্ত হোৱা তাত গাঁওখন সম্পূৰ্ণ ডুবি আছে। এতিয়াও ঘৰবিলাকত একঁকাল পানী আছেই। কিন্তু তেনে পৰিস্থিতিতে আমি ৰাইজসকল ইফালৰ পৰা সিফালে ওখ ঠাইলৈ দৌৰি থাকোঁতে আমাৰে মাজৰ মোৰ বৰদেউতাই হয়। তেওঁ এসময়ত ডিফেন্সত চাকৰি কৰিছিলে, ধীৰেন চন্দ্ৰ ভৰালী। লগতে 1983 পৰা আমাৰ ৰুদ্ৰসাগৰ অঞ্চলৰ এখন জেৰেঙা পথাৰৰ সমবায় সমিতিও তেওঁ চলাই আছিল 2025 চনলৈকে। তেখেতৰ শাৰীৰিকভাৱে অকণমান অসুস্থ আছিলে যদিও এই আশ্ৰমতে তেওঁ পৰলোকপ্ৰাপ্তি ঘটে আৰু তেখেতৰ আজি তৃতীয় দিনা কাৰ্যসূচী তিলানি আমি ইয়াতেই যেনে তেনে কৰিবলগীয়া হৈছে কৰ্মভাগী যিহেতু নীতি নিয়ম কৰিবই লাগিব সেয়েহে আমি সেই কৰ্মখিনি কৰিবলগীয়া হৈছে আৰু এটা দুখ লগা বিষয় বৰদেউতা ইমান মানে সামাজিক ক্ষেত্ৰত আগ্ৰহ আছিলে যদিও বৰ্তমানলৈকে তেখেতৰ যোনবোৰ সমবায় হওক বা বিভিন্ন মহলৰ মানুহখিনিয়ে হওক তেখেতলোকক কিন্তু আমি ইয়াত দেখি পোৱাই নাই আৰু বান বিধ্বস্ত লোকসকলক চৰকাৰে যিখিনি মানে নিৰ্ধাৰিত